এডুকেশ্যন TKSM সকলোকে স্বাগতম জনাইছোঁ। এটা বিশেষ খবৰ, এই খবৰটো হ'ল স্পেচিয়েলি আমাৰ এটেণ্ডেঞ্চৰ লগত জড়িত। শিক্ষকৰ এটেণ্ডেঞ্চ শিক্ষা এইটো দিলে, এতিয়া ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ আমাৰ শিক্ষা এইটোতে হৈ যায়, কিন্তু এতিয়া নতুনকৈ আকৌ এটা এপ ওলাব। 15 ডিচেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষা বিভাগে আৰম্ভ কৰিছে এই এপটো কৰিব। 5 দিন যদি একেৰাহে বিদ্যালয়ত অনুপস্থিত থকা শিক্ষাৰ্থীৰ অভিভাৱকলৈ এপটোৱে প্ৰেৰণ কৰিব স্বয়ংক্ৰিয় মেছেজ। অট'মেটিকেলি মেছেজ যাব যদি ষ্টুডেণ্টজনে 5 দিন যদি স্কুল ক্ষতি কৰে। আমি দেখা পাওঁ 7 দিন 1 মাহলৈকে নাহে কিছুমান ষ্টুডেণ্ট। কিছুমান এৰিয়াত নিজে মই ফেচ কৰিছোঁ, বহুত দিনলৈকে ষ্টুডেণ্ট নাহে। কিছুমানে ক'ৰবাত দেউতাক মাক দূৰত থাকে, তেনেকুৱাকৈও যায়, মানে কণ্টিনিউৱাছ নাহে। সেইকাৰণে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ডাঙৰীয়াই ঘোষণা কৰিছে যে এটা নতুনকৈ এপ ওলাব। 15 ডিচেম্বৰৰ পৰাই আপোনালোকে মানে সোমবাৰৰ পৰাই সেই এপটোত কাম কৰিব। গতিকে নেক্সট 15ৰ পৰা যদি 5 দিন 20 দিন 5 দিন যদি এনেকুৱাকৈ এবচেণ্ট হয় 20 তাৰিখলৈকে, তেনেহ'লে নেক্সট উইকমানত হয়তো মেছেজ গুচি যাব। গতিকে স্পেচিয়েলি আমাৰ শিক্ষাৰ্থীসকলৰ যিখিনি গাৰ্জেন আছে, তেওঁলোকে এতিয়া নিজৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি সজাগ হোৱা উচিত। আৰু আমাৰ গভমেণ্ট স্কুলবিলাকত বিশেষকৈ LP স্কুলবিলাকত যিবিলাকত এনৰলমেণ্টটো বেছি আছে, তাত কিছুমান প্ৰব্লেম হয়। এইটো কাৰণ বহুত দিনলৈকে নাহে। সেইকাৰণে গতিকে নিজৰ ল'ৰা ছোৱালীক ভালদৰে পঢ়া শুনা কৰোৱাই নহয়, স্কুলত এটেণ্ডেঞ্চ দিলে এটেণ্ডেঞ্চ যাতে ৰেগুলাৰ দিয়ে। কাৰণ কেৱল ঘৰত কিছুমানে টিউশ্যন লয়, টিউশ্যনৰ পঢ়া দিয়ে হৈ যায় বুলি ভাবে, কিন্তু এটেণ্ডেঞ্চটো মেইন। আজিকালি এখন চৰকাৰী বিদ্যালয়ত যিহেতু বিভিন্ন সা সুবিধা দিছে চৰকাৰে, খোৱাৰ পৰা কিতাপৰ পৰা বহীৰ পৰা অল এভৰিথিং। সেইকাৰণে গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে যাতে সজাগ হয়, স্পেচিয়েলি আমাৰ গাৰ্জিয়ানখিনি। ধন্যবাদ, থেংক ইউ।